তিনিচুকীয়াতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ৰাজপথলৈ ওলাই আহিল গাড়ী চালক সন্থাৰ বিষয়ববীয়া তথা মটক শ্ৰমিকসকল। আমাৰ সন্তান চলিছে আমাৰ সন্তান চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। তিনিচুকীয়াৰ ৰাজপথলৈ পুৱাই গাড়ী চালক সন্থাৰ বিষয়ববীয়া তথা মটক শ্ৰমিকসকলে ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ যৌথ মঞ্চৰ সৰ্বভাৰতীয় ধৰ্মঘটৰ সমৰ্থনত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই আহ্বান জনাইছে ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীৰ। অসম মটৰ পৰিবহণ শ্ৰমিক সুৰক্ষা আঁচনিখন অতি শীঘ্ৰে কাৰ্যকৰী কৰা, মটৰ ভেহিকল আইন ২০১৯ বাতিল কৰা, হিট এণ্ড ৰান ১০৬ ধাৰা বাতিল কৰা, শ্ৰম কোড বাতিল কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ। হয়, আজি কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহে আৰু লগতে শ্ৰমিক ফেডাৰেশ্যনসমূহৰ আৰু লগতে অসমৰ মটৰ শ্ৰমিকৰ যৌথ মঞ্চই আজি ২৪ ঘণ্টীয়া চকা বন্ধ আহ্বান জনাইছে। এই চকা বন্ধ আহ্বানক আমি সদৌ অসম গাড়ী চালক সন্থাই পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু সদৌ অসম গাড়ী চালক সন্থাই আজি ৰাজপথত ওলাই আহি আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্যত পৰিছোঁ। কাৰণ সদৌ অসম গাড়ী চালক সন্থাৰ কিছুমান দীৰ্ঘদিনীয়া কিছুমান দাবী আছিলে, ১০ দফীয়া দাবী আছিলে। চৰকাৰে সেই আমাৰ দাবীৰ প্ৰতি ভেঙুচালি কৰিছে। এই চৰকাৰক আমি এই প্ৰতিবাদস্থলীৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ। বিজেপি চৰকাৰ, শাসননিষ্ঠ বিজেপি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰাই। যদি এই আগন্তুক ইলেকশ্যনৰ আগত ২৬ ইলেকশ্যনৰ আগত যদি আমাৰ দাবীবিলাক পূৰণ নকৰে, তেতিয়া কিন্তু আগন্তুক দিনত ইয়াতকৈ তীব্ৰতৰভাৱে আৰু গণতান্ত্ৰিকভাৱে ৰাজপথত ওলাই আহিবলৈ কিন্তু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ কিন্তু বাধ্য হ'ব। ধন্যবাদ। জয় অসম। আমাৰ ১০ দফীয়া দাবী আছে। মই দাবীকেইটা আপোনাৰ আগত পাঠ কৰিছোঁ। অসমৰ মটৰ শ্ৰমিকৰ বাবে গ্ৰহণ কৰা কল্যাণ আঁচনিখন অতি শীঘ্ৰে কাৰ্যকৰী কৰা আৰম্ভ কৰক। ২ নম্বৰ, মটৰ ভেহিকেল আইন ২০১৯ৰ শ্ৰমিক স্বাৰ্থ বিৰোধী সংশোধনী উঠাই লওক। হিট এণ্ড ৰান নামেৰে অভিহিত ভাৰতীয় ন্যায় সংহিতাৰ ১০৬(২) ধাৰা বাতিল কৰক। শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক। মটৰ শ্ৰমিকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক। গাড়ী ফিটনেছৰ প্ৰমাণ পত্ৰ পঞ্জীয়ন কৰাৰ বাবে প্ৰতিখন জিলাৰ পৰিবহণ বিভাগত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এই ইত্যাদি আৰু ১০ দফীয়া দাবী আছে। এই দাবীখিনি যদি চৰকাৰে আগন্তুক দিনত ২৬ ইলেকশ্যনৰ আগত যদি চৰকাৰে আমাৰ এই দাবীখিনি পূৰণ নকৰে, তেতিয়াহ'লে কিন্তু আগন্তুক দিনত ইয়াতকৈ তীব্ৰতৰভাৱে আৰু গণতান্ত্ৰিকভাৱে ৰাজপথত ওলাই আহিবৰ কাৰণে বাধ্য হ'ব আমাৰ শ্ৰমিক সংগঠনসকলে। ধন্যবাদ। आज हम मोदी सरकार को एक बात आसाम से, तिनसुकिया से बोलना चाहता है। आप लोगों ने जो श्रम कोड बनाया उसमें बोल रहा है कि हर श्रमिक को अपॉइंटमेंट लेटर देगा या इन लोग का नौकरी का जो मिनिमम वाइज है वो लोग देने के लिए आरंभ करेगा। लेकिन आपको दुर्भाग्यजनक एक बात मोदी जी को हम बताना चाहता है कि आसाम में सेंट्रल ट्रेड यूनियन का बोटलिंग प्लांट जो है वो सब में ऐसा है कि आज तक उन लोगों ने मिनिमम वाइज नहीं मिला। एक ड्राइवर ने 19 महीना तक दरमा नहीं मिलता है। असम का जो विद्युत परियोजना है उनका डीजीएम का गाड़ी जो चलाता है कॉन्ट्रेक्चुअल का अंडर में, वो 6,000 रुपया में तनख्वाह में काम कर रहा है। लेकिन वो हम लोगों ने लेबर ऑफिस में इसका वो किया हुआ है, मिनिमम वाइज के अंडर में जैसे वो किया है, लेकिन वो आज तक नहीं दे पाया। तो मोदी जी आपको एक अनुरोध करते हैं कि ये अति शीघ्र बंद कीजिए और ये जो यहाँ का जो भी हम लोग का श्रमिक लोग है, ड्राइवर लोग है, उन लोग का तनख्वाह कम से कम मिनिमम वाइज का करना चाहिए। आसाम ने आज तक 15 साल हो गया मिनिमम वाइज रिवाइज करना चाहिए, लेकिन आज 15 साल हो गया आज तक रिवाइज नहीं किया। तो इससे दुख की बात और क्या हो सकता है। हम आपसे निवेदन करता है मोदी जी, आप इस मामले में हस्तक्षेप करें। धन्यवाद। তিনিচুকীয়াৰ পৰা অজয় কুমাৰ ৰিপোৰ্ট, টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ।